এইবেলি বিহুটি ৰবকে চমকে নাহৰ ফুল ফুলিবৰ বতৰ নাহৰ ফুলৰ গোন্ধ পাই লাহৰীৰ ততে নাই গছগতে ভাঙি যায় যতৰ চ'তৰ নতুন কুঁহিপাতৰ আগমনে আকৌ আহিছে বহাগ কুলি কেতেকীৰ মাতত ঢোল পেপাৰে ৰজন জনাইছে ৰাজ্যৰ আকাশ বতাহ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী উজনিৰ পৰা নামনিলৈ ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ দেখা গৈছে নগাঁও জিলাৰ জাজৰি শিমলুদল ইন্দ্ৰধনু সাংস্কৃতিক গোষ্ঠীয়ে কণ কণ মইনাসকলক লৈ আয়োজন কৰিছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি 10 এপ্ৰিল তাৰিখে বিয়লি 3 বজাৰ পৰা অন্ত পৰিব উক্ত সামৰিক কৰ্মশালাখনি বিশেষভাৱে আয়োজন কৰিব জাজৰি শিমলুদল ইন্দ্ৰধনু সাংস্কৃতিক গোষ্ঠী আৰু কৰ্মশালাখনিত অংশগ্ৰহণ কৰিছে প্ৰশিক্ষক হিচাপে মহানগৰ জনপ্ৰিয় বিহুপৰী দৰ্শনা ভাৰতীয়ে নমস্কাৰ প্ৰথমে সকলো অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে যে জাজৰি শিমলুতলত নিৰ্বাচনৰ মাজতো ধুমধামেৰে আমি ৰঙালী বিহুটি উদযাপন কৰিছোঁ 1 তাৰিখৰ পৰা যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা আজি 6 এপ্ৰিল তাৰিখলৈকে বিহুৰ আখৰা চলি আছে বিহু নাচৰ প্ৰশিক্ষণ ঢোল বাদনৰ প্ৰশিক্ষণ ইয়াত জাজৰি অঞ্চলটোৰ এটা সাংস্কৃতিক প্ৰেমী সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া এটা অঞ্চল য'ত শ্ৰদ্ধাৰ খগেন মহন্ত ডাঙৰীয়াৰ জন্মস্থান আমি ইয়াত অতীজৰ পৰাই বিহুটি উলহ মালহেৰে আয়োজন কৰা হয় যদিও আমি অব্যাহত ৰাখিছোঁ যাতে কণ কণ মইনাসকলক লৈ মইনাসকলক আমি সপোন ৰচিছোঁ যে আমাৰ ইয়াৰ এই জাজৰি অঞ্চলৰ পৰাই বিহুটি বিশ্ব দৰবাৰলৈ যাওক তাৰে আমি প্ৰাণ প্ৰচেষ্টা চলাইছোঁ আমি ইন্দ্ৰধনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰি আমাৰ স্থানীয় ৰাইজলৈ এটি সুবাৰ্তা আমি প্ৰেৰণ কৰিছোঁ বতন পৰা মেডিচামৰ ৰিপৰ্ট এন এক্সপ্ৰেছ